এখন ইয়ন লৈ আহিছোঁ। এখন ইয়ন আপোনালোকে যদি 20,000 টকাও ডাউন পে'মেণ্ট দিয়ে মই ওলাই দিম, আৰু বেছি দিব নালাগে, মাত্ৰ 20,000 টকা ডাউন পে'মেণ্ট দিয়ক, এখন ইয়ন আপোনালোকে লৈ যাব পাৰিব। 20-30 যাৰ যিমান মন যায় দিয়ক, খালি অফিচত আহক, ডকুমেণ্টছ দিয়ক, এখন ৰিফাইনেন্স কৰি আপোনালোকক ওলাই দিম। 2014 চনৰ হয়, 1,45,000 টকা দাম ৰাখিছোঁ, আৰু 1,45,000 টকাত আজিকালি মোবাইল আইফোন 17 নাপায়। আৰু গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। যোৰহাটৰ পৰা যে লৈ আহিলোঁ চব, ইণ্টেৰিয়ৰ কিমান ধুনীয়া হৈ আছে। 65,000 ৰানিং হৈছে গাড়ীৰ, কোনো ধৰণৰ কাম নাই। আৰু এইফালে চিট কভাৰ ধুনীয়াই লাগি আছে। মেকানিক চব লৈ আহিব পাৰে, গাড়ীখন লওঁ বুলি ক'লে মেকানিক এজনো লৈ আহিব পাৰে। ধুনীয়াকৈ গাড়ীখন দেখাই মেলি আৰামত লৈ যাব পাৰে, কোনো জল্দি নাই। আৰু জল্দিয়ে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু ইমান কম দাম পে'মেণ্টত অসমৰ যোনটো কোণাৰ পৰাই লয় ওলাই দিম। বাকী টায়াৰ কণ্ডিশ্যন ধুনীয়াই হৈ আছে, আৰু গোটেই গাড়ীখন চিল আছে, ক'তো মানে এক্সিডেণ্টেল ইছ্যু কিবা কিবি একো নাপাব। এখন ভাল গাড়ী। আৰু বলেৰোখন আজি লৈ যাব, বলেৰোখন আৰু I-20খন বুকিং হৈ গ'ল, দুইখনে ডেলিভাৰী আছে। আৰু ইফালে এল্ট' এখন আছে, এখন 2000, এইখনো ডিটেইলছ দিম, ডিজায়াৰখনো ভালকৈ ডিটেইলছ দিম। এতিয়া জাষ্ট এখন আপোনালোকক অলপ দেখাই দিওঁ। অকণমান সৰু সুৰা দাগি আছে দেই, এই নৰ্মেল 2014 চনৰ গাড়ীখনত অকণমান দাগি দুগাটো থাকিবই, আৰু এনেকুৱা নহয় দাগি নাথাকিব। গাড়ীখনৰ এইফালে চব কিমান ধুনীয়া ক্লিন, চিট কভাৰ চব ধুনীয়া, কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাপাব গাড়ীখনত। আহক আৰু স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব, যোন জেগাতে হয় তাতে লোন কৰি দিম। 20-30 হাজাৰ যিমান দিয়ে, 20,000 দিলেও ওলাই দিম। আহিব অফিচত, 20,000 ডাউন পে'মেণ্টটো ওলাই দিম এখন আপোনালোকক। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে এখন 2014 চনৰ 2 বছৰৰ কাৰণে EMI হৈ যাব। ভাল প্ৰফাইল হ'লেতো কথাই নাই, টেনশ্যনে নাই। আৰু হুইল কেপকেইটা মই লগাই দিম, আপোনালোক আহিব। আৰু বাকী ঠিকে আছে গাড়ী, এনেকৈ একো কৰিবলগীয়া কাম নাই। সৰু সুৰা অকণমান দাগি আছে, ইয়াতো অকণমান দাগি আছে, চব দেখাই দিছোঁ দেই, য'ত যি আছে আগতীয়াকৈ দেখাই দিওঁ। আৰু বাকী এনেকুৱা নাই। গাড়ীখনৰ 2 পাৰ্ট চাবিয়ে পাব, ডাইৰেক্ট অনাৰৰ পৰা অনা গাড়ী। আপোনালোকক অনাৰৰ পৰা অনা ভিডিঅ'টো মই দিছোঁৱেই স্ক্ৰীণত। আৰু এইফালেতো দাগি বুলিব নাই, এইকণত অলপমান আছে বাম্পাৰত, এইটো ক্লিপ লগাই দিলেও হ'ব আপোনালোকে। এইফালৰ পৰা চাওক গাড়ীখন, মই জাষ্ট অলপ পানী মাৰি দিলোঁ, এই ওপৰৰ পৰা চাই আছে। আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোক আহিব লাগিব গুৱাহাটী। চবে বহুতে মোক সোধে আপোনালোক কোন জেগা, আপোনাৰ কোন জেগা। মোৰ গুৱাহাটী বিৰুবাৰী, তাতে মোৰ অফিচ আছে, তাতে আপোনালোক আহিব পাৰিব। আৰু যদি বুকিং কৰোঁ বুলি ভাবে দূৰৰ পৰা, ডাইৰেক্ট বুকিং কৰি ভিডিঅ' কল কৰি মেলিও মই বুকিঙতো আপোনালোকক গাড়ীখন লোনত কৰি দিব পাৰিম। গাড়ীখন হৈ গ'ল 03M4796, সেইদিনা যোৰহাটৰ পৰা লৈ আহিলোঁ যোনখন, সেইখনে গাড়ী। আহক। আৰু গাড়ীখন মই জানো এটা পচন্দ হ'ব। 1,45,000 টকা লোনত পূৰা ফাইনেল, সেইটো ৰেট আহিব। আৰু গাড়ীখনৰ এনেই দামটোতো মই বেছিয়ে প্ৰথম হেৰি কৰিছিলোঁ, কিন্তু মানে এই দাগি দুগাখিনি আপোনালোকে অকণমান সৰু আছে, নিজে কৰি ল'ব। মোৰ মানে আজি এইকেইদিন গাড়ী ডেলিভাৰী আছে, এইফালে ঘৰৰ কাম চলি আছে, আৰু এইফালে পাৰ্কিংটো অলপ বনাব আছে, এইবিলাক কামত লাগিব আছে। সেইটো কাৰণে অলপ গাড়ীখনকে দেখাই দিলোঁ। ফুল AC ৰানিং, মিউজিক চিষ্টেম ৰানিং, পাৱাৰ উইণ্ডো পাব 2টা, দেখাই দিওঁ আৰু অলপ ভিতৰত। মিউজিক চিষ্টেম পাব, AC পাব, পাৱাৰ উইণ্ডো পাব 2খন, আৰু এইফালে আপোনাৰ বাকীবিলাকতো আছে। পিছফালৰ 2টা পাৱাৰ উইণ্ডো নাপায়, হীৰা প্লাছ হয়। আৰু গাড়ীখনৰ টপ চব ধুনীয়া ক্লিন হৈ আছে গাড়ীখন। এইফালে ডকুমেণ্টছ পাতি আছে কিবা কিবি, এইফালে গণেশ বাবা আমাৰ বহি আছে পুৰা এখন। আৰু ভাল গাড়ী এখন, আপোনালোকৰ মেকানিক লৈ একো ইচ্ছু নাই। মই যোৰহাটৰ পৰা চলাই আহিছোঁ, মই আধা চলালোঁ, আকৌ মোৰ লগৰজনে আধা চলালে, আকৌ মই বেলেগ গাড়ী চলাই আহিছোঁ। গাড়ীখনত মানে আপোনাৰ একো প্ৰব্লেম পোৱা নাই। আমি ইমান দূৰ চলাই আহিলোঁ, একো প্ৰব্লেম পোৱা নাই। মাইলেজো ভাল, 2,000 টকা তেলত ইয়াতে পায়ো। মই সেইদিনা ইয়াৰ পৰা গ'লোঁ, লখৰা গ'লোঁ আৰু আহিছোঁ, তেল আছে। আৰু মাইলেজো ভাল। ক'ব গ'লে এখন বেষ্ট ফেমিলি কাৰে, ক'ব গ'লে সৰু ফেমিলিৰ কাৰণে এখন গাড়ী যদি আপোনালোকে লওঁ ভাবে একদম লৈ যাব পাৰিব। 1,45,000 টকা একদম ডাইৰেক্ট ফোন কৰক, আৰু গাড়ী 20,000 টকা ডাউন পে'মেণ্ট দি লৈ যাওক। আৰু কেছত ল'বও পাৰিব, EMI-টো ল'ব পাৰি, যেনেকৈ লয়। অসমৰ যোনটো ছাইডতে হওক সেইটো ছাইডতে EMI হৈ যাব। আৰু বলক এতিয়া নেক্সট ভিডিঅ' আপোনালোকক মই বেলেগ গাড়ীৰ ডিটেইলছ দি আছোঁ।